হাও কিহে ই দেখোন বোপা দোকানী নিষিদ্ধ প্লাষ্টিকৰ কথা গমেই নাপায়। চাওকচোন ৰাইজসকল, এইটোতো নিষিদ্ধ কৰা আছে, আপোনালোকে কিয় নাই? এই কেৰি বেগটো কিয় ব্যৱহাৰ কৰি আছে? এইটো ব্ৰেণ্ড আছে, আপুনি জানে নে? জানে না জানে এইটো? सब लोग ऐसे बोल रहे हैं वो तो बैन कर दिया पहले, जीएमसी नोटिस किया, फिर दिया आप लोग ऐसा यूज कर रहा है, क्यों? मालूम नहीं है, प्रथम बार आपको जानकारी आप लोग का ये प्रॉब्लम है, मालूम नहीं है। क्यों मालूम नहीं है? गुवाहाटी की आपका हिसाब से चलेगा क्या? দেখিলো যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ মূল উৎস হিচাপে এতিয়া প্লাষ্টিকৰ কেৰি বেগৰ অবাধে প্ৰচলন হৈ আছে, যিটো প্লাষ্টিকৰ কেৰি বেগ নিষিদ্ধ কৰা হৈছে। নিষিদ্ধ কৰাৰ পাছতো দেখা পোৱা গৈছে যে বজাৰত এহাতে যদি কেৰি বেগ দিছে, আনহাতে সচেতন নাগৰিকে আনফালে কেৰি বেগ লৈছে। কি ক'ব এই সন্দৰ্ভত? এই সন্দৰ্ভত কি মানে মাজে মাজে দেখা যায় হঠাৎ বন্ধ হয়, মাজে মাজে পুলিচে ধৰে, তাৰপিছত কেইদিনমান লাহে লাহে পাহৰিব ধৰে, আকৌ আৰম্ভ হৈ যায়। আমাৰ এটা নিয়মেই সেইটো, যিকোনো বস্তু 2 নম্বৰী বস্তু কেইদিনমানৰ কাৰণেহে নিষিদ্ধ হয়, তাৰপিছত নিজে নিজে কেনেকৈ আকৌ আগৰ মানে স্থিতি আহি যায়, মানে আগৰ পৰ্যায়ে আহি পাই আমি গমেই নাপাওঁ। আজিৰ পৰা কিজানি 1-2 বছৰ আগতে নেকি এনেকৈ প্লাষ্টিকত থকা মানুহক ধৰা মানুহকো ফাইন লৈছিলে, আৰু দোকানীৰ বেলেগ ফাইন, যোন দোকানী ইউজ কৰে বেলেগ ফাইন, আৰু যোন মানুহ লৈ যায় তাৰ কাৰণে বেলেগ ফাইন নিৰ্ধাৰণ কৰা হৈছিলে। কিন্তু তাৰপিছত এতিয়া গ'ল, সেইবিলাক একো নাই, আমিতো দেখা নাই। চবফালে চবেই খালি য'তেই যায় আপুনি বজাৰবিলাকত চাব মানুহৰ হাতত প্লাষ্টিক। আনকি উপায় নাই, ময়ো কেতিয়াবা ল'ব লগা হয়, মই কৈছোঁ যদিও আপোনাৰ আগত ময়ো কিবা ল'ব লগা হয়, কিন্তু মই সেই প্লাষ্টিকখন মানে এই কিছুমান অসচেতন নাগৰিকে য'তে ত'তে যেনেকৈ পেলাই কৃত্ৰিম বানপানী সৃষ্টি কৰিছে, মই সেনেকুৱা নহয়। মই আনি একদম ধুনীয়াকৈ থৈ দিওঁ, ঘৰত যেতিয়া জাবৰৰ গাড়ীখন আহে তেতিয়াই তেওঁলোকৰ হাতত দি দিওঁ। আমি জিএমচিক মান্থলি পইচা দিওঁ, সেই মান্থলি পইচাৰ বিনিময়ত একদম সঠিক জেগাত স্থানত যাই পাই সেই জাবৰখিনি। কিন্তু বিভিন্ন মানুহ দেখা যায় 3তলা বিল্ডিঙৰ 4তলা বিল্ডিঙৰ পৰা বহুতো শিক্ষিত মানুহে আপুনি দেখা পাব য'তে ত'তে প্লাষ্টিকত থকা গাড়ীৰ পৰা পেলাই দিয়ে। আপুনি লাজ লগা কথা, আৰু যিকোনো বস্তু অলপ খাব, মানে পেকিং ফুড অলপ কিবা ল'লে, খালে পেলাই দিয়ে। চবতে চলি আছে, ক'তো বন্ধ নাই। খালি ডাঙৰ ডাঙৰ মল চলবিলাকত অলপমান বন্ধ হৈছে, বাকী চবতে চব জেগাত চলি আছে। এই অসচেতন ব্যক্তিসকলক আপুনি কিবা খবৰ দিছে? ধিক্কাৰ দিছোঁ তেওঁলোকক। অসচেতন তেওঁলোক মানুহৰ শাৰীতে নপৰে, লেতেৰা। তেওঁলোকৰ যি শিক্ষিত ডক্তৰ হওক, যিয়ে হওক, সেই পেলোৱাবিলাকক সকলোৱে গাত পাতি লওক এই কথাখিনি, যে আপোনালোকৰ শিক্ষাৰ কোনো মূল্য নাই, মাথাত কোনো নাই, আপোনালোকে ল'ৰা ছোৱালীকো শিক্ষা দি একো লাভেই নাই। আৰু অকল চৰকাৰক দোষ দিলে নহ'ব, এই প্লাষ্টিকবিলাক যায় এটা সময়ত যায় এই নালাৰ চেপাবিলাকত এনেকুৱাকৈ লাগি ধৰে নহয়, তাৰ ফলত কৃত্ৰিম বানপানী হয়। আৰু আপোনালোকক কৈছোঁ, ৰিপৰ্টাৰবিলাকে পানীবিলাক দিলে চৰকাৰক দোষ দিব, চৰকাৰে কাম কৰা নাই। কিন্তু আমি যে ৰাইজে জগৰীয়া, এই মানে মোৰ হেৰিটো হৈছে এই প্লাষ্টিকৰ কেৰি বেগবিলাক যদি বন্ধ হৈ যায় নহয়, 50% আপুনি বানপানী বন্ধ হৈ যাব।